2025 যিটো পঞ্চায়ত নিৰ্বাচন জাগি ভকতগাঁও যিটো জিলা পৰিষদ সমষ্টি মোক ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু বৰ্তমান এতিয়া যিটো প্ৰচাৰ কাৰ্য আমাৰ নমিনেশ্যন শেষ হৈ যোৱাৰ পিছতে আমাৰ খুব মানে পৰিপাটিকৈ প্ৰচাৰ কাৰ্যবিলাকো ইতিমধ্যে চলি আছে আৰু হয়তো আমি নিৰ্বাচনৰ আগমুহূৰ্তলৈ আমি নিজৰ যিটো প্ৰচাৰ কাৰ্য সেইটো আমি অটুট ৰাখিম। কিন্তু যোৱা নিৰ্বাচনটো আমি দেখিছিলোঁ, যোৱা পঞ্চায়ত নিৰ্বাচনটো সেই সময়ত মানে বিজেপিৰ যিটো সমগ্ৰ অসমত এটা ঢৌ আছিলে, সেই ঢৌত মানে আমাৰ জনসাধাৰণ মানে উঠি বাঢ়ি যাব লগা হৈছিলে আৰু কিছুমান তেওঁলোকে প্ৰলোভনৰ ৰাজনীতি আৰু হিতাধিকাৰী যিটো ৰাজনীতি সেইটো দ্বাৰা কিছু যিবিলাক আমাৰ মানে সহজ সৰল জনজাতিৰ লোকেই হওক বা অসমীয়া ৰাইজক তেওঁলোকে বিভিন্ন প্ৰলোভনেৰে তেওঁলোকৰ দলক সমৰ্থন কৰিবলৈ মানে চেষ্টা কৰিছিল আৰু তেনেধৰণৰ কিছু সফলতা লাভ কৰিছিল। কিন্তু দেখা গৈছে আজি 2025 চনৰ যিটো পঞ্চায়ত নিৰ্বাচন এই ক্ষেত্ৰত আমি তাৰ এটা বিপৰীত প্ৰতিচ্ছবি দেখিছোঁ। ইতিমধ্যে তেওঁলোকৰ যিটো চল চাতুৰি সেইটো কিছু আমাৰ জনসাধাৰণে উপলব্ধি কৰিছে আৰু সেয়ে নিশ্চয় এইবাৰ পঞ্চায়তো তেওঁলোকে এটা বিবেকেৰে ভোট প্ৰদান কৰিব আৰু এই ক্ষেত্ৰত মই নিশ্চয় আশাবাদী যে ৰাইজে এই ক্ষেত্ৰত মোক মানে সহায় সহযোগ আগবঢ়াব আৰু অহা দিনবিলাকত যদি মই এই সমষ্টিৰ পৰা ৰাইজে মোক এটা সুবিধা দিয়ে, মোক যদি নিৰ্বাচনত জয়ী কৰে, নিশ্চয় ৰাইজৰ লগত থাকি ৰাইজৰ দিহা পৰামৰ্শই নিশ্চয় ৰাইজৰ সমস্যাবিলাক সমাধান কৰাত মই মানে তেখেতসকলৰ লগত এটা সহযোগিতা নিশ্চয় আগবঢ়াম। আমি এইবাৰ যিটো নতুন ভোটাৰ তালিকা সেইটোৰ পৰা আমি অৱগত হৈছোঁ যে যিটো মানে জাগি ভকতগাঁও যিটো জিলা পৰিষদ সমষ্টি প্ৰায় আঠটা মানে পঞ্চায়ত লগ হৈ এটা জিলা পৰিষদ সমষ্টিটো গঠন হৈছে আৰু ইয়াৰ সৰ্বমুঠ ভোটাৰ হৈছে 60,294টা। আশাবাদী এবাৰ যিটো জনগণৰ যিটো এটা চিন্তাধাৰা এইটোক লৈ আমি খুবেই আশাবাদী, যথেষ্ট এটা সঁহাৰি পাইছোঁ। বিজ্ঞ লোকসকলেও মানে এবাৰ মানে এটা তেখেতসকলে আমাক পৰামৰ্শ আগবঢ়াইছে যে এবাৰ মানে যিটো আমাৰ ঢৌ বিজেপিৰ ঢৌত আমি উঠি বাঢ়ি আমি ভোট নিদিওঁ, এবাৰ যোগ্যজনক আমি আসন দিবলৈ আমি চেষ্টা কৰিম আৰু ভোটবিলাকো আমি তেনেধৰণে প্ৰদান কৰিম। তেনেধৰণে এটা মানে হাৱা চলিছে ভিতৰি যদিও আজি তেওঁলোকৰ যিটো আগাখন ৰুলিং পাৰ্টিৰ যিটো আগাখন সেই আগাখনৰ হয়তো যথেষ্ট মানুহে মানে ইচ্ছা সত্ত্বেও থকা সত্ত্বেও মানে মুকলিকৈ তেওঁলোকে ওলাই অহাৰ মানে সাহস কৰিব পৰা নাই আৰু আহিলে হয়তো তেওঁলোকৰ মানে ৰোষত পৰিব লগা হয়। সেয়ে তেওঁলোকে কৈছে যে ভোটৰ বাকচত যিটো ভোট প্ৰদানৰ সময় সেইখিনি সময়ত নিশ্চয় আমি এটা নিজৰ বিচাৰ বিবেচনা আমি ভোট প্ৰদান কৰিম। আজি যিটো মানে এটা প্ৰতিচ্ছবি ফুটি উঠিছে, যদিও এটা মানে দেখা চাৰকৈ নহয়, সেইমতে আমি নাইকমে আমি যিটো আমাৰ বিজয়ী হ'বৰ কাৰণে যিটো শতাংশ ভোটৰ দৰকাৰ সেইটো আমি নিশ্চয় পাম। এই ক্ষেত্ৰত আমাৰ কোনো দ্বিমত নাই, সেইটো আশাৰে আমি ইতিমধ্যে আমি আগবাঢ়িছোঁ যে কমেও আমি যিটো মানে আমাৰ বিজয়ী হ'বলৈ যিটো পাৰ্চেণ্টেজ দৰকাৰ সেইটো নিশ্চয় আমি পাম। আহ্বান জনাম যে ভোটাৰ ৰাইজে যথেষ্ট মানে আজি এই 2014 চনৰ পৰা বিজেপিক ঢৌ এটা আনি মানে সমগ্ৰ ভাৰতবৰ্ষতে যিটো এটা পৰিৱৰ্তনৰ জোৱাৰ দেখিবলৈ পাম বুলি আশা কৰিছিলে, কিন্তু এতিয়া তাৰ এটা বিপৰীত মানে প্ৰতিচ্ছবি ফুটি উঠিছে। সেই সময়ত আমাৰ বৰ্তমান প্ৰধানমন্ত্ৰীগৰাকীয়ে যিটো এটা ভাষণ দিছিল যে বয় বস্তুৰ দাম কমিব, মানে সকলোকে বিশ্বাসত সকলোকে লগত লৈ আমি দেশ উন্নয়নৰ কামত ব্ৰতী হ'ম। কিন্তু দেখা গৈছে আজি নিৰ্দিষ্ট যিবিলাকে তেওঁলোকক মানে অন্ধভাৱে যিবিলাকে সমৰ্থন কৰে সেই কিছু এচাম মানুহক লৈ তেওঁলোকে মানে ৰাজনীতি কৰি আছে। গতিকে সমগ্ৰ মই মোৰ সমষ্টিৰ লগতে সমগ্ৰ অসমবাসী ৰাইজক মই এটাই অনুৰোধ জনাম যে অহা এই নিৰ্বাচনটো আপোনালোকে উত্তৰ প্ৰজন্মৰ কথা চিন্তা কৰি ভৱিষ্যত দিনৰ চিন্তা কৰি যাতে ভোটবিলাক প্ৰদান কৰে, এই কথাখিনিকে মই মোৰ সমগ্ৰ অসমবাসীক মই অনুৰোধ জনালোঁ। মোৰ নাম শ্ৰী মণ্টু বৰদলৈ। মই 2 নং জাগি ভকতগাঁও জিলা পৰিষদৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত সদস্য হিচাপে মোক টিকেট প্ৰদান কৰিছে আৰু মই ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ যি উন্নয়ন, এই উন্নয়নৰ স্বাৰ্থত প্ৰতিটো পঞ্চায়তৰ ফালৰ পৰা মই যেনেধৰণে সঁহাৰি পাব লাগে সম্পূৰ্ণ 100% সঁহাৰিয়ে পাইছোঁ আৰু আপোনালোকে দেখিছে মোৰ লগতো আজি এখন সভা পাতিলোঁ। সভাখনতো ৰাইজৰ সহায় নিশ্চয় পাইছোঁ আৰু আমাৰ বেলেগৰ প্ৰত্যাহ্বান হ'ব বুলি মই নাভাবোঁ। আমাৰ ইয়াতে কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টীৰ দুজন প্ৰাৰ্থীয়ে হৈছে। দুজন প্ৰাৰ্থীৰ ভিতৰত আমাৰ ভাৰতীয় জনতা পাৰ্টীক ৰাইজে আদৰি লৈছে আৰু আমাৰ পীযুষ দাৰ আপোনালোকে সকলোৱে জানে যে আমাৰ সমষ্টিটোক তেখেতে এটা পৰিয়াল বুলি ভাবে, দুখে সুখে সমষ্টিবাসী ৰাইজৰ কাৰণে কাম কৰিছে আৰু সেই দলত থাকি এটাৰ
টিমত থাকি আমি কাম কৰিব পাই নিশ্চয় আমি আনন্দিত হৈছোঁ আৰু এইবাৰ দলৰ ফালৰ পৰা সেইকাৰণে আমাক টিকেট প্ৰদান কৰিছে। আমি দলৰ হৈ কাম কৰিছিলোঁ, ৰাইজৰ হৈ কাম কৰিছিলোঁ আৰু ৰাইজৰ বিপুল দাবীত আমাক টিকেটটো এইবাৰ প্ৰদান কৰিছে। আমাৰ মোৰ সমষ্টিটোত 8টা পঞ্চায়ত পৰিছে। জাকি ভকতগাঁও জিলা পৰিষদ সমষ্টিত 8টা পঞ্চায়তে পৰিছে। 8টা পঞ্চায়তৰ পৰা আমি 50,000 ওপৰত আমাৰ ভোটাৰ আছে। তাৰে ভিতৰত যদি আমাৰ 40,000 পুল হয়, 40,000 পুল হয়, আমি 25,000 আমি ভোট পাবৰ কাৰণে আমি সক্ষম হ'ম। আৰু কংগ্ৰেছৰ একেবাৰে নগণ্য হিচাপে পাব, কাৰণ যিমানে যি নহওক তেওঁ এটা ৰাষ্ট্ৰীয় দল হিচাপে 2-1 প্ৰতিটো পঞ্চায়ততে আছে। কম বেছি পৰিমাণে একেবাৰে নাই বুলি মই ক'ব নোখোজোঁ। প্ৰতিটো পঞ্চায়ততে 2-এটা আছে, কিন্তু তুলনামূলকভাৱে আমাতকৈ বহু কম। আমি 99% আমাৰ ভাৰতীয় জনতা পাৰ্টি ভোট আছে। হয়, ৰাইজলৈ মই এইটোৱে আহ্বান জনাম যে আমাৰ বিগতৰ 10টা বছৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে। আমাৰ ভাৰতীয় জনতা পাৰ্টি অসমত চৰকাৰ আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে অসমৰ কাৰণে যিখিনি কাম কৰিছে, আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া, মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই আমাৰ সমষ্টিটোৰ কাৰণে যিখিনি কাম কৰিছে, এই কামখিনিৰ ওপৰত সঁচাকৈ আমাৰ জনসাধাৰণ সন্তুষ্ট। আৰু ময়ো তেওঁলোকৰ আদৰ্শ লৈ আৰু ৰাইজৰ কিছু স্বাৰ্থ পূৰণৰ কাৰণে মই যিমানখিনি পৰা যায়, মই 100%টো কোনো প্ৰতিনিধিয়ে নোৱাৰে, মই যিমানখিনি কৰিব পাৰোঁ ৰাইজৰ লগত থাকি, ৰাইজৰ পৰামৰ্শ লৈ মই সমাজ সেৱাৰ কাৰণে আগবাঢ়িম।